বিপিএফৰ প্ৰাৰ্থিত্ব লাভৰ পিছত সমষ্টিত বিধায়ক দুৰ্গা দাস বড়ো দৰং উদালগুৰি সমষ্টিত এআইডিএফে বিপিএফক পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি মন্তব্য এআইডিএফে বিপিএফক 4 লাখ ভোট দি সমষ্টিটো বিজেপিৰ পৰা মুক্ত কৰাৰ পণ লৈছে বুলিও মন্তব্য দুৰ্গা দাস বড়ো আৰু এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ সাংবাদিক মুছাফিক হুছেইন দৰং উদালগুৰি লোকসভা সমষ্টিত পদাৰ্পণ কৰিছে বিপিএফৰ প্ৰাৰ্থী দুৰ্গা দাস বড়ো মই পুনে দুৰ্গা দাস বড়োৰ ওচৰলৈ আহিছোঁ আৰু তেখেতৰ পৰা প্ৰতিক্ৰিয়া জানিম বিশেষকৈ বিগত 20 বছৰে ইয়াৰ সমষ্টিটোত বিজেপি আছে বা ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থী আছে গণশক্তিৰ প্ৰাৰ্থী আছে গতিকে কি ধৰণে প্ৰত্যাহ্বান জনাই আপুনি আগবাঢ়ি যাব আমাৰ বিপিএফ দল সদায় কনষ্ট্ৰাকটিভ লাইনত যাব আমি ৰাইজৰ ওপৰত আস্থা ৰাখিছোঁ যোৱা 20টা বছৰে ভাৰতীয় জনতা পাৰ্টিৰ যিসকল সাংসদ আছে তেওঁলোকে কি কৰিছে আৰু কি কৰা নাই দৰং ওদালগুৰিৰ ৰাইজে মোতকৈ ভালকৈ জানে কাৰণ প্ৰত্যেকটা অঞ্চলৰ মানুহে এমপি আৰু এমএলএ বনাই তেখেতসকলৰ ডেভেলপমেণ্টৰ কাৰণে যদি ভাৰতীয় জনতা পাৰ্টিয়ে বহু কাম কৰিছে এমপি গৰাকীয়ে তেতিয়াহ'লে ৰাইজ কেতিয়াও তেওঁক ভোট নিদিয়াকৈ নাথাকে তেওঁক ভোট দিব কিন্তু যদি কৰা নাই আমি দেখিছোঁ যে 11টা সমষ্টিত বিভিন্ন ঠাইত মাইনাছ নলবাৰী ডেভেলপমেণ্টৰ কাম এমপিৰ ক'তো চিন মুকাম নাই গতিকে আমি ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু আমাৰ বিটিচি অঞ্চলত 11.5 লাখ ভোট আছে বাহিৰত 10.5 লাখ ভোট আছে এই দৰং জিলাৰ ভোটখিনিৰ আগতেই আমাৰ বিটিচিত আমি 1 নম্বৰ হ'ম বিপিএফ আৰু বাহিৰত আমি কেইবাটাও ৰাজনৈতিক দলক আহ্বান জনাইছিলোঁ তাৰ ভিতৰত এআইডিএফে ইতিমধ্যে অল্টাৰনেটিভ বিচাৰিছে কংগ্ৰেছক ভোট নিদিয়ে তেওঁলোকে বিজেপিকো ভোট নিদিয়ে তেওঁলোকে অল্টাৰনেটিভ বিচাৰিছে আমি তেওঁলোকক অল্টাৰনেটিভ দিছোঁ যে বিপিএফক আপোনালোকে ভোট দিয়ক তেওঁলোকে আমাক দেখ অল্টাৰনেটিভ হিচাপে ভোট দিম বুলি তেওঁলোকে কৈছে তেওঁলোকৰ 3-4 লাখ ভোট আছে এআইডিএফে সমৰ্থন জনাইছে আপোনাক নিশ্চয় তেওঁলোকে অল্টাৰনেটিভ হিচাপে আমাক লৈছে অল্টাৰনেটিভ হিচাপে কোনোবাই যদি ৰাজনৈতিক দলে ভোট দিয়ে একেবাৰে আমি আঁকোৱালি ল'ম কাইলৈ যদি বিজেপিৰ কোনোবা ইণ্ডিভিজুৱেলে ভোট দিয়ে তেওঁকো আঁকোৱালি ল'ম কংগ্ৰেছৰ যদি কোনোবা ভোট দিয়ে আমাক আমি তেওঁকো আঁকোৱালি ল'ম গতিকে আমি ভোট ঘৰে ঘৰে বিচাৰিবলৈ যায় এটা ৰাজনৈতিক দলে যদি ছাপোৰ্ট কৰে আমি জ্ঞাপন কৰিছোঁ মুছাফিক হুছেইন আপোনাক এই মুহূৰ্তত আৰু এতিয়া এই ধৰণে আৰম্ভ হৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান